মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ অসমৰ ভূগোল আৰু অসমৰ ইতিহাস পাঠ্যপুথিৰ প্ৰকল্পৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অসমৰ ভূগোল পাঠ্যপুথিৰ শেষৰ ফালে তোমালোকক পৃষ্ঠা নম্বৰ 25ত এই প্ৰকল্পৰ প্ৰশ্নসমূহ দিয়া হৈছে। তলৰ প্ৰশ্নবোৰৰ পৰা যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰা। ইয়াত তোমালোকক মুঠতে 6টা প্ৰশ্ন দিয়া হৈছে। ইয়াৰ ভিতৰত তোমালোকে যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰিব লাগিব। প্ৰকল্পৰ বাবে নিৰ্ধাৰিত নম্বৰ হৈছে 10 নম্বৰ। ইয়াত মই তোমালোকক 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰিবা। তোমালোকে যিটো সহজ পোৱা সেইটোৱে প্ৰকল্প হিচাপে লিখিবা। এক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মানচিত্ৰ এখন অংকন কৰি জিলাবোৰৰ অৱস্থান চিহ্নিত কৰা। ইয়াত মই তোমালোকক অসমৰ এখন মানচিত্ৰ দি দিছোঁ। ইয়াৰ পৰা তোমালোকে এইখন চাই লৈ তোমালোকে অসমৰ মানচিত্ৰখন আঁকি জিলাসমূহ চিহ্নিত কৰিব পাৰিবা। যদি তোমালোকে 1 নম্বৰ প্ৰশ্নটো প্ৰকল্প হিচাপে নকৰা তেতিয়াহ'লে তোমালোকে 2 নম্বৰ প্ৰশ্নটো লিখিব পাৰা। দুই নম্বৰ প্ৰশ্নটো হৈছে ভৌগোলিক পৰিৱেশে অসমক জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বিশেষভাৱে চহকী কৰি তুলিছে। এই বাক্যশাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা অসম ৰাজ্যখনৰ প্ৰায় সকলো দিশ পাহাৰ, পৰ্বত আৰু মালভূমিৰে আগুৰা। ৰাজ্যখনৰ ভিতৰতো পাহাৰ, টিলা পাহাৰ আৰু মালভূমি আছে। অৱশ্যে ইয়াৰ বেছি অংশ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী উপত্যকাই সামৰি আছে। বহল অৰ্থত অসমখনক প্ৰাকৃতিকভাৱে অসমান ঠাইৰ এক অঞ্চল বুলি ক'ব পাৰি। ৰাজ্যখনৰ এনে অসমান ভূপৃষ্ঠই ইয়াৰ প্ৰাকৃতিক পৰিৱেশ বৈচিত্ৰ্যপূৰ্ণ কৰি তুলিছে। অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰৱেশদ্বাৰ স্বৰূপ। এই উপত্যকাৰ মাজেদিয়েই অঞ্চলটোৰ ভিতৰৰ ৰাজ্যকেইখনলৈ যাবলগীয়া হয়। কেৱল উত্তৰ পূৰ্বাঞ্চলেই নহয়, ভাৰতৰ মূল ভূখণ্ডও অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ যোগেদিয়েই দক্ষিণ পূব এছিয়াৰ দেশবোৰৰ লগত ঐতিহাসিকভাৱে সংযুক্ত হৈ আছে। অসমৰ ভূমিভাগ নৈ-বিল আৰু জান-জুৰিৰে ভৰা। নৈ-বিলৰ পৰা পাহাৰ মালভূমিৰ ঢাললৈ ৰাজ্যখনৰ ভিতৰত কেইবা প্ৰকাৰৰ অৰণ্য দেখা যায়। নানা প্ৰকাৰৰ মাটি, মধ্যমীয়া তাপমাত্ৰা আৰু আপেক্ষিকভাৱে অধিক বৃষ্টিপাতে বিবিধ গছ-গছনিৰে এনে অৰণ্যবোৰক বন্যপ্ৰাণীৰ বাবে উপযোগী আৱাসভূমিত পৰিণত কৰিছে। এনেধৰণৰ ভৌগোলিক পৰিৱেশে অসমক জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বিশেষভাৱে চহকী কৰি তুলিছে। অসমৰ ইতিহাস পাঠ্যপুথিৰ শেষৰ ফালে তোমালোকক পৃষ্ঠা নম্বৰ 29ত প্ৰকল্পৰ প্ৰশ্নসমূহ দিয়া হৈছে। তলৰ প্ৰশ্নবোৰৰ যিকোনো এটাৰ বিষয়ে প্ৰকল্প প্ৰস্তুত কৰা। ইয়াত তোমালোকক মুঠতে 6টা প্ৰশ্ন দিয়া হৈছে। ইয়াৰ ভিতৰত তোমালোকে যিকোনো এটাৰ প্ৰকল্প প্ৰস্তুত কৰিব লাগিব। প্ৰকল্পৰ বাবে নিৰ্ধাৰিত নম্বৰ হৈছে 10। ইয়াত মই তোমালোকক 1 নম্বৰ প্ৰশ্ন আৰু 5 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখি দিছোঁ। তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা প্ৰকল্প হিচাপে কৰিবা। এক নম্বৰ প্ৰশ্নটো হৈছে লোককথা, আখ্যান বা কিংবদন্তীয়ে প্ৰাচীন অসমৰ ইতিহাসৰ বিষয়ে জনাত কেনেদৰে সহায় কৰে উদাহৰণসহ লিখা। তোমালোকে উত্তৰত লিখিবা লোককথা আৰু আখ্যানসমূহে বৈজ্ঞানিক, ঐতিহাসিক প্ৰমাণ বা শিলালিপিৰ অভাৱ থকা সময়ছোৱাৰ সমাজ ব্যৱস্থাৰ এক ৰেখাচিত্ৰ প্ৰদান কৰে। উদাহৰণস্বৰূপে বাণ ৰজা আৰু নৰকাসুৰৰ কাহিনীয়ে প্ৰাচীন অসমৰ কামৰূপ
আৰু প্ৰাগজ্যোতিষপুৰ অঞ্চলৰ ভৌগোলিক পৰিসীমা আৰু সেই সময়ৰ ধৰ্মীয় বিশ্বাসৰ ইংগিত দিয়ে। এই কাহিনীবোৰে কোনো ঐতিহাসিক চৰিত্ৰৰ সত্যতা আৰু প্ৰাচীন কালৰ মানুহৰ জীৱনধাৰাক বুজাত এক গুৰুত্বপূৰ্ণ সামাজিক সমল হিচাপে কাম কৰে। 5 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপৰ কেইখনমান উল্লেখযোগ্য শিলালিপিৰ নাম লিখা। এই শিলালিপিবোৰে প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ কিদৰে সহায় কৰে বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা প্ৰাচীন কামৰূপৰ কেইখনমান উল্লেখযোগ্য শিলালিপি হ'ল বজালী জিলাৰ অন্তৰ্গত ডুবি গাঁৱত আৰু বৰ্তমান বাংলাদেশৰ অন্তৰ্গত নিধানপুৰৰ উদ্ধাৰ হোৱা ৰজা ভাস্কৰ বৰ্মনৰ ক্ৰমে তাম্ৰলিপি, ৰজা হৰ্যৰ বৰ্মনৰ তেজপুৰ শিলালিপি, ৰজা তৃতীয় বল বৰ্মনৰ নগাঁও তাম্ৰলিপি, বৰ্তমান নগাঁও জিলাৰ পৰা উদ্ধাৰ হোৱা ৰজা গোপালৰ গছতল তাম্ৰলিপি আদি উল্লেখযোগ্য। এই শিলালিপি আৰু তাম্ৰলিপিবোৰত ৰজাসকলে কৰা ভূমিদান, যুদ্ধ জয়, বিভিন্ন ধৰণৰ নীতি নিয়ম আৰু প্ৰাচীন অসমৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থাৰ বিষয়ে উল্লেখ আছে। ইয়াৰ উপৰি শিলালিপি, তাম্ৰলিপি আৰু মোহৰবোৰৰ পৰা সেই সময়ৰ ভাষা আৰু লিপিৰ বিষয়ে জানিব পাৰি। এইবোৰৰ ভাষা সংস্কৃত আছিল যদিও ইয়াক দেৱানগৰী বা ব্ৰাহ্মলিপিত খোদিত কৰা হৈছিল। তোমালোকে এই প্ৰকল্পসমূহ তোমালোকৰ সামগ্ৰিক মূল্যায়নৰ পূৰ্বে তোমালোকে শিক্ষকক জমা দিব লাগিব। অৰ্থাৎ তোমালোকে বছৰেকীয়া পৰীক্ষাৰ আগতে তোমালোকৰ শিক্ষকক লিখি পেলাই জমা দিব লাগিব।